আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয়শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ইব্ৰী 5 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ। কিয়নো যাৰ আহাৰ গাখীৰ ধৰ্মবাক্যত তাৰ অভ্যাস নাই, কাৰণ তেওঁ শিশু, কিন্তু টান আহাৰ সম্পূৰ্ণ বয়সীয়াবিলাকৰহে, অৰ্থাৎ অভ্যাসৰ কাৰণে যিবিলাকৰ জ্ঞানেন্দ্ৰিয়বোৰ ভাল বেয়া বিষয় নিৰ্ণয় কৰাত নিপুণ তেওঁবিলাকৰহে। সেয়া আছিল ইব্ৰী 5 নম্বৰ অধ্যায়ৰ 13 আৰু 14 নম্বৰ পদ। এখন অতি মনোমোহা গাঁৱত বাস কৰা আৰু ৰসিকতা কৰি ভাল পোৱা বুঢ়া মানুহ এজনৰ কথা আমি পঢ়িবলৈ পাইছিলোঁ। সেই সুন্দৰ গাঁওখন চাবলৈ তালৈ প্ৰায়েই পৰ্যটকৰ দলবোৰ আহি থাকে। এদিন এজন পৰ্যটকে দেৱাল এখনৰ কাষত বহি থকা সেই ৰসিক বুঢ়া মানুহজনৰ কাষেৰে খোজকাঢ়ি গৈছিল। পৰ্যটকজনে সেই বুঢ়া মানুহজনৰ ওচৰ চাপি গৈ অলপ গহীনভাৱে আৰু অলপ তাচ্ছিল্যৰ ভাৱ প্ৰদৰ্শন কৰি সুধিলে, এই সৰু সাধাৰণ গাঁৱত আজিলৈকে কোনোবা ডাঙৰ মানুহ, কোনোবা মহান পুৰুষৰ জন্ম হৈছেনে বাৰু? কোনোবা বিখ্যাত মানুহ? সেই প্ৰশ্নটো শুনি সেই ৰসিক বুঢ়া মানুহজনে লাহেকৈ উত্তৰ দিলে, নাই নাই, আজিলৈকে ইয়াত কোনো ডাঙৰ মানুহ, কোনো মহান পুৰুষ, কোনো বিখ্যাত মানুহৰ জন্ম হোৱা আমি দেখাও নাই, কেতিয়াও শুনাও নাই। আমাৰ এই গাঁওখনত আজিলৈকে কেৱল কেঁচুৱাহে জন্মি আহিছে। কিমান গভীৰ কথা কৈ দিলে সেই বৃদ্ধ লোকজনে। জন্মোতে কোনো ডাঙৰ মানুহ হিচাপে জন্ম নহয়। সকলোৱে সাধাৰণ অসহায় কেঁচুৱা হিচাপে জন্ম লয়। কিন্তু সেই কেঁচুৱাটি ভালদৰে প্ৰতিপালিত হৈ, ভালদৰে শিক্ষা দীক্ষা প্ৰশিক্ষণ আদি গ্ৰহণ কৰি এদিন কোনো ডাঙৰ মানুহ, কোনো বিখ্যাত মানুহ হয়গৈ। প্ৰভু যীশুক বিশ্বাস কৰি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰোঁ। এনেদৰে নতুন জন্ম গ্ৰহণ কৰা বিশ্বাসী প্ৰতিজন ব্যক্তিয়ে খ্ৰীষ্টত এটি আত্মিক কেঁচুৱা হিচাপে জীৱনটো আৰম্ভ কৰে। নতুনকৈ জন্ম লোৱা ব্যক্তিজন 6 বছৰীয়াই হওক বা 60 বছৰীয়াই হওক, সেই ব্যক্তিজন খ্ৰীষ্টত বিশ্বাস কৰি নতুন জন্ম লোৱা এটি আত্মিক কেঁচুৱা মাত্ৰ, আৰু তেওঁ প্ৰভুত বৃদ্ধি পোৱা প্ৰয়োজন। ঈশ্বৰৰ বাক্য আত্মিক আহাৰ হিচাপে গ্ৰহণ কৰি, ঈশ্বৰৰ লগত প্ৰাৰ্থনাৰে মধুৰ সহভাগিতা উপভোগ কৰি আৰু আন বিশ্বাসীসকলৰ সৈতে সহভাগিতা বজাই ৰাখি আত্মিকভাৱে বৃদ্ধি পাই থকাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে প্ৰয়োজনীয়। 40-50 বছৰ আগতেই পৰিত্ৰাণ পোৱা অথচ আত্মিকভাৱে কেঁচুৱা হৈ থকা খ্ৰীষ্টীয় বিশ্বাসী এক ট্ৰেজেডিৰ নিচিনা। ঈশ্বৰে বিচাৰে আমি যাতে বৃদ্ধি পাওঁ, আমি যাতে পৰিপক্ক হওঁ, আৰু যাতে আমি এক আশীৰ্বাদপূৰ্ণ আৰু সফল খ্ৰীষ্টীয় জীৱন উপভোগ কৰি থাকিব পাৰোঁ আৰু লগতে আনৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাই থাকিব পাৰোঁ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমি যেন তুমি বিচৰা ধৰণে আত্মিকভাৱে বৃদ্ধি পাই থাকোঁ আৰু আমাৰ বৃদ্ধি যেন আনৰ আগত প্ৰকাশিত হয়। আমাৰ জীৱনৰ যোগেৰে তুমিয়েই যেন গৌৰৱান্বিত হৈ থাকা। আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছোঁ। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।